নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আঘোণ মাহত যদি আপোনাৰ ঘৰলৈ এই 5বিধ চৰাইৰ ভিতৰত এবিধ চৰাই হলেও যদি আহে, তেতিয়াহ'লে আপুনি জানি ল'ব আপোনাৰ জীৱনলৈ এয়া ভাল দিন অহাৰ সংকেত আপোনাক প্ৰেৰণ কৰিছে। আপুনি যদি এই 5বিধ চৰাইৰ ভিতৰত এবিধ চৰাইও আপোনাৰ ঘৰৰ আশে-পাশে দেখা পায়, আপোনাৰ ঘৰলৈ আহে, আপোনাৰ ঘৰত বাহ সাজিবলৈ আৰম্ভ কৰে, কিবা খাবলৈ আহে, তেনে ক্ষেত্ৰত যদি আপুনি এই সময়খিনিত দেখা পায়, আপোনাৰ বাবে খুবেই শুভ। আপুনি যদি এই 5বিধ চৰাইৰ ভিতৰত এবিধ চৰাই হলেও আপোনাৰ ঘৰলৈ অহা দেখা পায়, তেতিয়াহ'লে আপুনি এটা কাম অৱশ্যেই কৰিব। আপুনি এই কামটো নকৰাকৈ কেতিয়াও নাথাকিব। এই কামটো আপুনি যদি এই চৰাইকেইবিধ দেখাৰ পাছতো আঘোণ মাহত আপুনি নকৰে, তেতিয়াহ'লে আপোনাৰ ঘৰখনলৈ মহা বিপদৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ঘৰখনলৈ মৃত্যুৰ ভয় আহিব পাৰে। অকাল মৃত্যুৰ দৰে আপোনাৰ ঘৰখনলৈ বিপদ আহিব পাৰে। সেইবাবে প্ৰিয় দৰ্শক, আপোনাক অনুৰোধ কৰিছো, এই 5বিধ চৰাইৰ ভিতৰত যদি আপুনি এবিধ হলেও চৰাই দেখা পায়, তেতিয়া এই কামটো আপুনি যেনে তেনে কৰিব। প্ৰিয় দৰ্শক, গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেন্ট ছেকশ্যনত আপোনাৰ আৰাধ্য দেৱতাৰ নাম ভক্তি মনেৰে স্মৰণ কৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিছো। আৰু যদি আপুনি জ্যোতিষশাস্ত্ৰৰ লগত জড়িত বিভিন্ন নজনা কথা জানিব বিচাৰে, বিভিন্ন শাস্ত্ৰ সম্বন্ধীয় প্ৰতিকাৰ জানিব বিচাৰে, তেন্তে এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আমি শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত বহুতো নজনা কথা আলোচনা কৰোঁ। সেইবাবে আপোনালোকে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আঘোণ মাহটো হৈছে লক্ষ্মী আদৰাৰ মাহ। এই মাহত আপুনি এনে কেইবিধমান পশু পক্ষী দেখা পালে আপোনাৰ বাবে, আপোনাৰ ঘৰখনৰ বাবে ভাল। আপোনাৰ ঘৰলৈ, আপোনাৰ জীৱনলৈ এয়া ভাল দিন অহাৰ সূচনা আপোনাক দিয়ে। সংকেত বহন কৰে এই পশু পক্ষীয়ে। প্ৰিয় দৰ্শক, প্ৰাচীন কালৰ ঋষি মুনি সকলে প্ৰকৃতিৰ দ্বাৰাই দিয়া কিছুমান লক্ষণৰ দ্বাৰা, প্ৰকৃতিৰ দ্বাৰা আৰু পশু পক্ষীৰ দ্বাৰা কিছুমান সংকেতৰ দ্বাৰাই তেওঁলোকে জানিব পাৰিছিল ভৱিষ্যতৰ বিষয়ে। তেওঁলোকে কব পাৰিছিল যে কি কি হবলৈ গৈ আছে। কিছুমান পশু পক্ষীয়ে এনেকুৱা আপোনাক সংকেত দিয়ে, এনে সংকেত যি মানুহে লাভ কৰে, সেই মানুহৰ সকলো ইচ্ছাই পূৰ্ণ হয়। সেই মানুহ আৰ্থিকভাৱেও সদায় উন্নতি হয়। কিছুমান ভুল কাম কৰাৰ বাবে তেওঁলোকে শুভ ফল পাব নোৱাৰে, যাৰ ফলত তেওঁলোকে বিপৰীত ফলৰ সন্মুখীন হ'বলগীয়া হয়। বহু লোকে পশু পক্ষীক বহু মৰম কৰে, বহু ভাল পায়, আৰু তাৰে ভিতৰত কিছুমান এনেকুৱা আছে ব্যক্তি যিয়ে ঘৰলৈ এনেকুৱা পশু পক্ষী আহিলে মাৰ ধৰ কৰে। মাৰ ধৰ কৰি তেওঁলোকে খেদিবলৈ চেষ্টা কৰে। কিন্তু প্ৰিয় দৰ্শক, আপোনাক জনাও যে শাস্ত্ৰৰ অনুসৰি আপোনাৰ ঘৰলৈ যদি পশু পক্ষী আহে, তেতিয়াহ'লে আপুনি যদি মাৰ ধৰ কৰে, আপুনি গম নোপোৱাকৈ আপোনাৰ জীৱনলৈ বহুতো সংকট আহি পৰিব। আপুনি নজনাকৈ আপোনাৰ জীৱনলৈ বহু সমস্যাই আপোনাক আগুৰি ধৰিব। লগতে আপোনাৰ সফলতাটো ব্যাঘাত জন্মিব। ব্যৱসায়টো আপোনাৰ লোকচান হবলৈ আপুনি গম নোপোৱাকৈ আৰম্ভ কৰিব। সেইবাবে আপোনাক জনাও যে আপোনাৰ ঘৰলৈ এই 5বিধ যদি পশু পক্ষী আহে, চৰাই আহে, তেতিয়াহ'লে আঘোণ মাহত আপুনি এটা কাম যেনে তেনে কৰিব। সকলো কাম বাদ দি হলেও আপুনি এই কামটো কৰিব। প্ৰকৃতিত থকা পশু পক্ষী সকলে মানুহৰ ভাগ্য সলনি কৰি দিব পাৰে বুলি শাস্ত্ৰতো কোৱা হৈছে। প্ৰিয় দৰ্শক, আপোনাক জনাও যে আপোনাৰ ঘৰলৈ যদি এই আঘোণ মাহত এই 5বিধ চৰাই এবিধ চৰাইও আহে বা আপুনি দেখা পায়, তেতিয়াহ'লে স্বয়ং আপোনাৰ ঘৰলৈ লক্ষ্মীৰ আগমন হ'ব। যেতিয়া এখন ঘৰলৈ লক্ষ্মীৰ আগমন হয়, তেতিয়া সেইখন ঘৰলৈ সৌভাগ্য অহাটো নিশ্চিত।
ধন টকা সা সম্পত্তিৰে সেইখন ঘৰ ভৰপূৰ হৈ থাকে। সেইখন ঘৰত কেতিয়াও অশান্তি নহয়। গতিকে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি এই আঘোণ মাহত আপোনাৰ ঘৰলৈ কোন কেইবিধ চৰাই অহাটো অত্যন্ত শুভ আৰু আপুনি কি কাম কৰিব লাগিব আৰু কি কাম কৰিব নালাগিব এই চৰাই দেখা পালে বা আপোনাৰ ঘৰলৈ আহিলে আপুনি কথাখিনি ভালদৰে লক্ষ্য কৰিব। আপুনি ভুলতো এনে ভুল কেতিয়াও নকৰিব। নিজৰ জীৱনলৈ আপুনি আপোনাৰ ঘৰখনলৈ বিপদ নিজে আপুনি মাতি নানিব। আপোনাক অনুৰোধ কৰিছো প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে কপৌ চৰাই। কপৌ চৰাই শাস্ত্ৰৰ মতে কোৱা হৈছে প্ৰেমৰ প্ৰতীক। গতিকে প্ৰিয় দৰ্শক, এনেকুৱা বহু লোক আছে ঘৰলৈ যদি কপৌ চৰাই অহা দেখা পায় তেওঁলোকে লগালগ মাৰ ধৰ কৰিবলৈ আৰম্ভ কৰে। খেদা কৰা কৰি সেই কপৌটোক যেনে তেনে ধৰি আনি তেওঁলোকে মাৰি খোৱাৰ চেষ্টা কৰে। কিন্তু প্ৰিয় দৰ্শক, আপোনাক জনাও যে শাস্ত্ৰৰ অনুসৰি এনে যি মানুহে কৰিব সেই মানুহে জীৱনত কেতিয়াও সফলতা হ'ব নোৱাৰে, সফলতা পাব নোৱাৰে। সুখ শান্তিৰ পৰা তেওঁলোকে বঞ্চিত হ'বলগীয়া হয়। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰলৈ এই আঘোণ মাহত যদি কপৌ চৰাই অহা যোৱা দেখা পায়, আপোনাৰ ঘৰৰ খিৰিকী বা দৰ্জাত যদি পৰা দেখা পায়, চোতালত দেখা পায়, তেতিয়াহ'লে আপুনি মাৰ ধৰ কৰাৰ বিপৰীতে আপুনি সেই কপৌ চৰাইটোক এই মাহত ধান চাউল কিবা এটা আপুনি খাবলৈ দিয়াটো অতিকৈ শুভ। যদি আপুনি মাৰ ধৰ কৰাৰ বিপৰীতে কিবা এটা খাবলৈ দিয়ে তেতিয়াহ'লে আপোনাৰ ভাগ্যত কিবা বাধা থাকিলেও আপোনাৰ বিপদ বিঘিনি জীৱনৰ পৰা দূৰ হয়। কিছুমান বহুতো এনেকুৱা ব্যক্তি আছে কপৌ চৰাই দেখাৰ লগে লগে তেওঁলোকে কিবা এটা বস্তু খাবলৈ দিয়ে। প্ৰিয় দৰ্শক, আপুনি এবাৰ লক্ষ্য কৰিব এনে ব্যক্তিসকলে সদায় উন্নতিৰ পথত আগুৱাই যায়। সদায় আৰ্থিক উন্নতি তেওঁলোকৰ ঘৰখনত হয়। গতিকে আপোনালোকে কেতিয়াও মাৰধৰ কৰিবলৈ চেষ্টা নকৰিব কপৌ চৰাই দেখা পালে আপোনাৰ ঘৰত। প্ৰিয় দৰ্শক, শাস্ত্ৰই কৈছে যে মানুহৰ জীৱনত কপৌ চৰাই বহুতো সংকেত বহন কৰে। আপুনি যদি ৰাতিপুৱা শুই উঠিয়েই জুৰীয়া কপৌ চৰাই দেখা পায় তেতিয়াহ'লে অত্যন্ত শুভ। যি ব্যক্তিয়ে ৰাতিপুৱা শুই উঠিয়েই জুৰীয়া কপৌ চৰাই দৰ্শন কৰিব পাৰে, দেখা পায়, সেই ব্যক্তিজনৰ জীৱনলৈ ভাল খবৰ এয়া অহাৰ সংকেত বহন কৰে বুলি শাস্ত্ৰই কৈছে। লগতে প্ৰিয় দৰ্শক, সেই ব্যক্তিৰ জীৱনত থকা বিভিন্ন অপায় অমংগল দূৰ হয় আৰু ধন সম্পত্তিৰ নানা ধৰণৰ সমস্যা দূৰ হয় আৰু সেই ব্যক্তি লাহে লাহে উন্নতি হ'বলৈ আৰম্ভ কৰে। গতিকে এই আঘোণ মাহত যদি আপোনাৰ ঘৰলৈ কপৌ চৰাই অহা দেখা পায় তেতিয়াহ'লে আপুনি কিবা এটা খাবলৈ দিব আৰু আপুনি মাৰ ধৰ ভুলতো নকৰিব। প্ৰিয় দৰ্শক, 2 নম্বৰতে হৈছে ঘনচিৰিকা চৰাই। আঘোণ মাহত যদি আপোনাৰ ভঁৰালত ৰখা ধান চাউল খাবৰ বাবে যদি ঘনচিৰিকা চৰাই আহে তেতিয়াহ'লে আপুনি খেদা কৰা ভুলতো নকৰিব। লগতে শাস্ত্ৰৰ মতে কোৱা হৈছে যে এখন ঘৰত অৰ্থাৎ যিখন ঘৰত ঘনচিৰিকা চৰাই নিজেই আহি বাঁহ সাজিবলৈ আৰম্ভ কৰে সেইখন ঘৰলৈ এয়া ধন সম্পত্তিৰ আগমনৰ সংকেত প্ৰেৰণ কৰে বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, আপোনাক জনাও যে ঘনচিৰিকা চৰাই অতি ভয়াতুৰ। যিখন ঘৰলৈ ঘনচিৰিকা চৰাই ভয় শংকা নকৰাকৈ আহিব নিজেই তেনে ক্ষেত্ৰত যদি আপুনি খেদা কৰা কৰে তেতিয়াহ'লে ঘৰলৈ আপোনাৰ শুভ ফল অহাৰ বিপৰীতে বিপৰীত ফলে আহিবলৈ আৰম্ভ কৰিব। সমস্যাই ঘৰখনত গ্ৰাস কৰি ল'ব। সেইবাবেই আপুনি খেদা কৰা ভুলতো নকৰিব। যদি আপোনাৰ ঘৰলৈ ভয় শংকা নকৰাকৈ ঘনচিৰিকা চৰাই আহে তেনে ক্ষেত্ৰত আপুনি কিবা এটা খাবলৈ দিয়াটো অতি শুভ। যি মানুহে কিবা এটা খাবলৈ দিব সেই মানুহৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব বুলি শাস্ত্ৰত কোৱা হৈছে। ভয় শংকা নকৰাকৈ যদি আঘোণ মাহত আপোনাৰ ঘৰলৈ ঘনচিৰিকা চৰাই অহা যোৱা কৰা দেখা পায়, অহা যোৱা কৰে, তেতিয়াহ'লে এয়া ভাল দিন অহাৰ সূচনা হ'বলৈ গৈ আছে আপোনাৰ ঘৰখনলৈ। ইয়াৰ ফলত আপোনাৰ ঘৰখনলৈ যোগাত্মক শক্তিৰ প্ৰৱেশ ঘটিব।
যাৰ ফলত ঘৰখনলৈ শুভ শক্তিৰ প্ৰৱেশ কৰি আপোনাৰ ঘৰত সুখ সমৃদ্ধিৰে ভৰি থাকিব। প্ৰিয় দৰ্শক, ৩ নম্বৰতে হৈছে ফেঁচা চৰাই। ফেঁচা চৰাই আপোনাৰ ঘৰলৈ যদি এই মাহত ঘৰৰ ভিতৰত সোমায় তেতিয়াহ'লে অতি শুভ বুলি মনা হয়। আপুনি নিশ্চয় জানে ফেঁচা চৰাই লক্ষ্মী দেৱীৰ বাহন। গতিকে এই মাহত যদি আপোনাৰ ঘৰৰ ভিতৰলৈ ফেঁচা চৰাই যদি অকস্মাতে ভিতৰলৈ সোমাই যায় তেতিয়াহ'লে আপুনি বুজি ল'ব এয়া আপোনাৰ ঘৰলৈ লক্ষ্মী দেৱী অহাৰ সংকেত আপোনাক প্ৰেৰণ কৰিছে। আপুনি বুজিব আপোনাৰ ঘৰলৈ ধন সম্পত্তি ঐশ্বৰিক দেৱী মা লক্ষ্মীৰ আগমন হৈ ঘৰখন আৰ্থিকভাৱে উন্নতি হোৱাৰ আপোনাক এয়া ভাল দিনৰ সূচনা আপোনাক প্ৰেৰণ কৰিছে। কিন্তু প্ৰিয় দৰ্শক, ফেঁচায়ো কিছুমান সংকেত বহন কৰে, যিসমূহ সংকেত পালে মানুহৰ জীৱনলৈ কিবা বিপদ অহাৰ আগজাননীৰ সংকেত বহন কৰে। যদি সন্ধিয়াৰ সময়ত বা মাজনিশা আপোনাৰ ঘৰৰ চৌহদত বা ঘৰৰ ছাদৰ ওপৰত যদি ফেঁচাই নিউ নিউকৈ শব্দ দিয়ে, মাতিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে ঘৰখনৰ ব্যক্তিসকলৰ সদস্যসকলৰ মৃত্যুৰ ভয় আহি পৰে। গতিকে এনে ক্ষেত্ৰত যদি আপুনি মাত শুনা পায় তেনে ক্ষেত্ৰত আপুনি ফেঁচাটো খেদিবলৈ ঘৰৰ ওচৰৰ পৰা চেষ্টা কৰিব। কিন্তু আপোনাক জনাও যে আপোনাৰ ঘৰৰ ছাদৰ ওপৰত যদি নিউ নিউ শব্দ নকৰাকৈ ঘৰৰ ভিতৰত সোমায় তেতিয়াহ'লে অতি শুভ বুলি মনা হয়। ইয়াৰ উপৰিও যদি কেনেবাকৈ বগা ফেঁচা সোমায় তেতিয়াহ'লে শাস্ত্ৰৰ অনুসৰি আৰু শুভ বুলি মনা হয়। দৰ্শক, এইবাৰ আমি জানো আহক ৪ নম্বৰ চৰাইবিধৰ বিষয়ে। ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে অৱশ্যেই এটা লাইক কৰিব বুলি আশা কৰিছো। ৪ নম্বৰৰ চৰাইবিধ হৈছে প্ৰিয় দৰ্শক ঘৰশালিকা। যদি এই আঘোণ মাহত ভয় শংকা নকৰাকৈ আপোনাৰ ঘৰলৈ ঘৰশালিকা অহা যোৱা দেখা পায় তেতিয়াহ'লে এয়া শুভ সংকেত বুলি শাস্ত্ৰত মনা হৈছে। আপুনি জানি ল'ব আপোনাৰ ঘৰখনলৈ এয়া সুখ শান্তি অহাৰ সংকেত আপোনাক প্ৰেৰণ কৰে। ইয়াৰ উপৰিও শাস্ত্ৰই কৈছে যে যি মানুহে ৰাতিপুৱা শুই উঠিয়ে প্ৰথমেই জুৰীয়া শালিকা দেখা পাব তেন্তে সেই ব্যক্তিজন অৰ্থাৎ সেই মানুহৰ বাবে অতি শুভ বাৰ্তা কঢ়িয়াই আনিব, অৰ্থাৎ শুভ খবৰ এয়া অহাৰ সংকেত বহন কৰে বুলি শাস্ত্ৰই কোৱা হৈছে। কিন্তু প্ৰিয় দৰ্শক, শাস্ত্ৰই কৈছে যে যদি আপোনাৰ সন্মুখতে শালিকাই যদি কাজিয়া কৰা দেখা পায় তেতিয়াহ'লে এয়া অশুভ বুলি মনা হয়। যি মানুহে নিজৰ সন্মুখতে শালিকাই কাজিয়া কৰা দেখিব সেই ব্যক্তিজনৰ বাবে এয়া অশুভ। তেওঁ জীৱনলৈ কিবা এটা বিপদ অহাৰ এয়া আপোনাক সংকেত বহন কৰে বুলি বিশ্বাস কৰা হৈছে শাস্ত্ৰত। তেনে ক্ষেত্ৰত আপুনি এই শালিকা কেইটাক খেদাটো অতি উচিত। লগতে যি ব্যক্তিয়ে শালিকা চৰাই নিজৰ সন্মুখতে কাজিয়া কৰা দেখা পাব সেই ব্যক্তিজনৰ পাৰিবাৰিক জীৱনত অশান্তিৰ সৃষ্টি হ'ব, কণ্ডলৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। দৰ্শক, এইবাৰ আমি জানো আহক ৫ নম্বৰৰ চৰাইবিধৰ বিষয়ে। ৫ নম্বৰৰ চৰাইবিধ হৈছে প্ৰিয় দৰ্শক পাৰ চৰাই। পাৰ চৰাই বহু লোকে নিজৰ ঘৰত পোহে আৰু পাৰ চৰাই ঘৰত থাকিলে সুখ সমৃদ্ধি কঢ়িয়াই আনে বুলিও বিশ্বাস কৰা হয় শাস্ত্ৰত। গতিকে যিখন ঘৰত পাৰ চৰাই পোহাৰ পাছত তেওঁলোকৰ ঘৰত কম দিনৰ ভিতৰতে বহু পাৰ চৰাই বৃদ্ধি হৈ পৰে, সেইখন ঘৰলৈ শুভ শক্তি আহে, সেইখন ঘৰলৈ এক ঐশ্বৰিক শক্তিৰ প্ৰৱেশ ঘটে, যাৰ ফলত সেইখন ঘৰলৈ সুখ সমৃদ্ধিৰ আগমন ঘটে। গতিকে আপোনাৰ ঘৰতো আছে নেকি পাৰ চৰাই? পাৰ চৰাই ঘৰত থকাটো অতি শুভ বুলি মনা হৈছে। গতিকে প্ৰিয় দৰ্শক, এই ৫ বিধ চৰাই যদি আপুনি এই আঘোণ মাহত আপোনাৰ ঘৰলৈ অহা যোৱা কৰা দেখা পায় তেতিয়াহ'লে আপুনি মাৰ ধৰ নকৰাকৈ কিবা এটা খাবলৈ নিশ্চয় দিব। তেতিয়া আপুনি নিজেই ইয়াৰ ফল অনুমান কৰিব পাৰিব কিদৰে আপোনাৰ জীৱনত থকা সমস্যাসমূহ নোহোৱা হ'বলৈ আৰম্ভ কৰিব, কিদৰে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব, ভাগ্যত থকা আপোনাৰ বাধাসমূহ দূৰ হৈ আপুনি নিজেই দেখি আচৰিত হৈ পৰিব। কৰ্মস্থলীত আপোনাৰ দুগুণ উন্নতি হ'ব পূৰ্বৰ তুলনাত। যদি আপুনি এই ৫ বিধ চৰাই দেখাৰ লগে লগে কিবা এটা খাবলৈ দিয়ে,
যিকোনো চৰাইকে প্ৰিয় দৰ্শক, আপুনি কিবা এটা খাবলৈ দিলে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰি দিয়ে। প্ৰকৃতিত থকা জীৱ-জন্তু পশু-পক্ষীয়ে মানুহক বহুতো সহায় কৰে, উপকাৰ সাধন কৰে। গতিকে প্ৰকৃতিত থকা জীৱ-জন্তু পশু-পক্ষীক আপুনি কেতিয়াও অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰিব নালাগে। যদি এই মাহত আপোনাৰ ঘৰলৈ গৰু আহে, তেন্তে গৰুক আপুনি কিবা এটা খাবলৈ দিব। লগতে এই মাহত যদি ক'লা কাউৰী দেখা পায় বা ক'লা কুকুৰ ঘৰলৈ আহে, তেতিয়াহ'লে আপুনি কিবা এটা খাবলৈ দিয়ক। ইয়াৰ ফলত শনিৰ মহাদশাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। শনি ভগৱান সন্তুষ্ট হ'ব। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, তেওঁলোককো উপকৃত কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।